সংবিধানক লৈ দেশত ব্যাপক চৰ্চা হৈছে। সংসদ ভৱনৰ ভিতৰতো চৰ্চা হৈছে, বাহিৰতো চৰ্চা হৈছে। কংগ্ৰেছ দলে যোৱা লোকসভা নিৰ্বাচনত সংবিধানক এক ৰাজনৈতিক ইছ্যু কৰিছিল। বাবা চাহেব ভীমৰাও আম্বেদকাৰে দেশবাসীক উপহাৰ দিয়া ভাৰতৰ সংবিধান পৃথিৱীৰ ভিতৰতে এক গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ প্ৰগতিশীল সংবিধান হিচাপে জনা যায়। অৱশ্যে ধৰ্মনিৰপেক্ষ শব্দটো সংবিধান নিৰ্মাতাসকলে সংবিধানৰ ভিতৰত অন্তৰ্ভুক্ত কৰা নাছিল। পৰৱৰ্তী সময়ত ইন্দিৰা গান্ধীয়ে চল চাতুৰিৰে ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানত অন্তৰ্ভুক্ত কৰি সংবিধানৰ মূল কাঠামো আৰু মূল চিন্তাধাৰা কুঠাৰাঘাত কৰাৰ লগতে ভাৰতবৰ্ষৰ জনসাধাৰণৰ বৃহৎ সংখ্যক লোকক মনত আঘাত দিছিল। সেয়া যিয়েই নহওক, বৰ্তমান সময়ত সংবিধানক লৈ চৰ্চা হৈছে আৰু এই চৰ্চা হোৱাৰ প্ৰয়োজন আছে। আমি গণতান্ত্ৰিক এক সমাজ ব্যৱস্থাত বাস কৰোঁ। ভাৰতৰ গণতন্ত্ৰ 1947 চনত অহা গণতন্ত্ৰ নহয়। ভাৰতৰ সমাজ আদিকালৰ পৰাই গণতান্ত্ৰিক সমাজ। এই সমাজে সদায় সমাজৰ কাৰণে চিন্তা কৰে, বিশ্বৰ হিতৰ কাৰণে চিন্তা কৰে। সেয়ে ভাৰতবৰ্ষক পৃথিৱীৰ গণতন্ত্ৰৰ আদি স্থান অৰ্থাৎ জন্মস্থান বুলিও কোৱা হয়। অৱশ্যে ইউৰোপৰ কিছু ৰাজনৈতিক পণ্ডিতে ভাৰতৰ গণতন্ত্ৰক লৈ বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন তুলি আহিছে। সেয়া আমাৰ কাৰণে বিশেষ গ্ৰহণযোগ্য কথা নহয়। সেয়া যিয়ে কি নহওক, সংবিধানক লৈ এতিয়া বিতৰ্ক হৈছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে লোকসভাত কৈছে যে সংবিধানখন কংগ্ৰেছ দলৰ লোকে তৈয়াৰ কৰা। আচলতে সংবিধানখন কংগ্ৰেছেই তৈয়াৰ কৰা নেকি? নিশ্চয় নহয়। সংবিধানখন ভাৰতবৰ্ষৰ জনসাধাৰণৰ মনৰ কথা তাত উল্লেখ কৰা হৈছে। সংবিধানখন ভাৰতবৰ্ষৰ সেই সময়ৰ ৰাজনৈতিক নেতাসকলে তৈয়াৰ কৰিছিল। সংবিধান সভাৰ যিগৰাকী মুৰব্বী আছিল আম্বেদকাৰ, নিজে কংগ্ৰেছী নাছিল। আম্বেদকাৰে কংগ্ৰেছ দলক সকলো সময়তে সুৰদাৰ ভাষাৰে সমালোচনা কৰিছিল। মদন মোহন মালবীয় সংবিধান সভাৰ এগৰাকী অন্যতম সদস্য আছিল। তেওঁ কেতিয়াও নিজকে কংগ্ৰেছী বুলি নকৈছিল। কংগ্ৰেছ দলত থাকি ভাৰতৰ স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা পালন কৰা মালবীয়ই পৰৱৰ্তী সময়ত কৈছিল যে কংগ্ৰেছৰ লগত থাকি মই আন্দোলন কৰাৰ কাৰণে দুখী, কিয়নো কংগ্ৰেছে সংবিধানখনক তিল তিলকৈ হত্যা কৰিছে। গতিকে কংগ্ৰেছ দলে সংবিধান বনাইছে এই কথাটো যদি আমি কৈ দিওঁ তেতিয়াহ'লে বা স্বীকাৰ কৰি লওঁ, তেতিয়াহ'লে সংবিধান প্ৰণেতাসকলক অৱমাননা কৰা হ'ব। আমাৰ দেশত কংগ্ৰেছৰ বিৰুদ্ধে 1960ৰ দশকত যেতিয়া ব্যাপক গণ আন্দোলন আৰম্ভ হৈছিল, সেই গণ আন্দোলনৰ অংশীদাৰ বা সেই গণ আন্দোলনৰ নেতৃত্ব দিয়া লোকসকল এটা সময়ত সংবিধান সভাৰ সদস্য আছিল, কংগ্ৰেছ দলৰ নেতা আছিল। তেওঁলোকে কংগ্ৰেছৰ পৰা ওলাই আহি কৈছিল যে কংগ্ৰেছ দলে সংবিধানখন ভৰিৰে মোহাৰিছে, গতিকে নতুন বিকল্পৰ প্ৰয়োজন আছে, নতুন চিন্তাধাৰাৰ প্ৰয়োজন আছে, কংগ্ৰেছৰ বিৰুদ্ধে নতুন ৰাজনৈতিক দলৰ প্ৰয়োজন আছে, তেওঁলোকে কৈছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ডক্টৰ হেডগেৱাৰ নিজেই কংগ্ৰেছ দলৰ সক্ৰিয় নেতা আছিল। কংগ্ৰেছ দলৰ কৰ্মী হৈ থাকোঁতে তেওঁ কাৰাগাৰলৈ গৈছিল। সেয়ে সংবিধানখন কংগ্ৰেছ দলে বনাইছে বুলি ক'লে ভুল কৰা হ'ব। সংবিধান গঠন কৰা প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিকেই অৱমাননা কৰা হ'ব। প্ৰিয়ংকা গান্ধীয়ে সংসদত আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে, সেয়া হ'ল যে সঘনাই বিৰোধী দলসমূহে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছৰ বিৰুদ্ধে ইমাৰ্জেঞ্চি অৰ্থাৎ জৰুৰীকালীন অৱস্থাত জাপি দিয়াৰ কথা কয়। প্ৰিয়ংকা গান্ধীয়ে অহংকাৰেৰে কৈছিল যে কংগ্ৰেছ দলে জৰুৰীকালীন অৱস্থা যদি জাপি দি ভুল কৰিছিল তেন্তে সেই ভুলৰ পৰা বিজেপিয়ে শিক্ষা লওক। হয়, ভাৰতীয় জনতা পাৰ্টীয়ে সেই শিক্ষা লৈছে আৰু সেই শিক্ষা কি যে কাৰো গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিব নালাগে। কংগ্ৰেছ দলে ভাৰতৰ সংবিধান ৮০ বাৰতকৈ বেছি সময় সংশোধন কৰিছে। এতিয়ালৈকে দেশৰ সংবিধান প্ৰণয়ন হোৱা দিনৰ পৰা আজিলৈকে ১০৬ বাৰ সংশোধন কৰা হৈছে, তাৰে ৮০ বাৰ সংশোধন কংগ্ৰেছ দলে কৰিছে। কংগ্ৰেছ দলে সংবিধান সংশোধন কৰিছে ৰাষ্ট্ৰপতিৰ শাসন জাপি দিবৰ বাবে। 1956 চনত কংগ্ৰেছ দলে কেৰালাৰ নিৰ্বাচিত চৰকাৰ ভংগ কৰিবৰ কাৰণে সংবিধান সংশোধন কৰিছিল, তাত ৰাষ্ট্ৰপতি শাসন জাপি দিছিল। ৯০ বাৰতকৈও বেছি ৰাষ্ট্ৰপতি শাসন কংগ্ৰেছ দলে জাপি দিছে। এনেদৰেই কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ সংবিধানক বিভিন্ন প্ৰকাৰে বিভিন্ন সময়ত কুঠাৰাঘাত কৰিছে, ভৰিৰে মোহাৰি পেলাইছে। কংগ্ৰেছ দলৰ নেতৃত্বই সঘনাই সংবিধানখনক লৈ তেওঁলোকে ৰাজনৈতিক কথা কয়, সংবিধানৰ গইনা লৈ তেওঁলোকে মানুহক শোষণ কৰে, তেওঁলোকে জাত পাতৰ ৰাজনীতি কৰে, বিভিন্ন ধৰণৰ কথা তেওঁলোকে কয়। সংবিধান সভাত অংশগ্ৰহণকাৰী বা সংবিধান সভাৰ প্ৰতিনিধিসকলে কেতিয়াও জাতি জনগণনাৰ কথা কোৱা নাছিল। আনকি জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধীয়েও জাতি জনগণনাৰ কথা কোৱা নাছিল। কিন্তু আজিৰ কংগ্ৰেছ নেতৃত্বই হাতত সংবিধান লৈ জাতি জনগণনাৰ কথা কয়, ভাৰতবৰ্ষৰ সমাজখনক থানবান কৰাৰ কথা কয়, ভাৰতবৰ্ষৰ সমাজজনক বিভাজিত কৰাৰ কথা কয়। গতিকে কংগ্ৰেছৰ কাৰণে সংবিধান পকেটত ভৰাই থোৱা এটা বস্তু আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে সংবিধান হাতত লৈ মূৰ ডুবাই সেৱা কৰা এটি পবিত্ৰ গ্ৰন্থ।
আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংসদত সোমাই তেওঁৰ প্ৰথমটো ভাষণ 2014 চনত যেতিয়া তেওঁ সংসদত দিছিলে, সেই ভাষণত তেখেতে কৈছিল ভাৰতবৰ্ষৰ এটাই ধৰ্মগ্ৰন্থ আছে, সেয়া হ'ল ভাৰতৰ পবিত্ৰ সংবিধান। আমাৰ কাৰণে সংবিধান এক ধৰ্মগ্ৰন্থ, সংবিধান এক পবিত্ৰ গ্ৰন্থ। এই গ্ৰন্থখনত উল্লেখ থকা প্ৰতিটো বিষয় আমি আখৰে আখৰে পালন কৰোঁ। আমাৰ দলৰ চৰকাৰে কেতিয়াও ক'তো ৰাষ্ট্ৰপতি শাসন জাপি নিদিয়ে, গণতান্ত্ৰিক ব্যৱস্থাৰে সমস্যাসমূহ সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰে। কিন্তু কংগ্ৰেছে সদায় অন্য দলৰ চৰকাৰক খলঠেকত পেলাই, অন্য দলৰ চৰকাৰক বিপদে পৰিচালিত কৰি ৰাষ্ট্ৰপতি শাসন জাপি দি দেশত একছত্ৰী শাসন চলাবলৈ প্ৰয়াস কৰিছিল। ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই তাৰ উদাহৰণ যথেষ্ট আছে। গতিকে সংবিধানক লৈ বিতৰ্ক আৰম্ভ হৈছে। এই বিতৰ্কত আমি সকলোৱে অংশগ্ৰহণ কৰা উচিত আৰু এই বিতৰ্কক আগবঢ়াই নি এক গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ়ি তোলাত সকলো মানুহে দল বল নিৰ্বিশেষে মতবাদৰ ঊৰ্ধত গৈ আমি এই আলোচনাত অংশগ্ৰহণ কৰিব লাগে। সেই আহ্বান জনাই মই মোৰ এই আজিৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ভাৰত মাতা কি জয়।